ভয়ঙ্কৰ দুৰ্ঘটনাত একেলগে মৃত্যুক সাৱটিলে পতি পত্নীয়ে। গুৰুতৰভাৱে আহত 13 বছৰীয়া পুত্ৰ 7 বছৰীয়া নাতিনী। দলগাঁৱৰ শিলপৰীৰ ৰাজপথত দেওবাৰে সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনা। টাকিমাৰী গাঁৱৰ মুছলিম আলী আৰু মাজিদা খাতুন নামৰ দম্পতীটোৱে এখন মটৰ চাইকেলেৰে যাত্ৰা কৰিছিল দলগাঁও অভিমুখে। লগত আছিল 13 বছৰীয়া পুত্ৰ মাজম আলী আৰু 7 বছৰীয়া নাতিনীয়েক আতিকা বেগম। কিন্তু গন্তব্যস্থল পোৱাৰ আগতে এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিমিষতে মষিমূৰ হ'ল সকলো। প্ৰচণ্ড আঘাতত থিতাতে নিহত হ'ল পতি পত্নী মুছলিম আলী আৰু মাজিদা খাতুন। গুৰুতৰভাৱে আহত হ'ল পুত্ৰ মাজম আলী আৰু নাতিনী আতিকা বেগম। মানুহ আছিল 4জনৰ মাজত 2জন লগে স্পট ডেড। ট্ৰাকে মাৰিছে বাইকখনৰ পিছফালে। বেলেগ মানে দোকানৰ কাৰণে গাড়ী ৰখাই ৰাস্তাটো একদম বিজি কৰি ৰাখে। সদায় বিজি ৰখাৰ কাৰণে বেলেগ গাড়ী যাব নোৱাৰে। যেতিয়া অভাৰটেক কৰিব খোজে তেতিয়া এক্সিডেণ্ট হয়। ইয়াতে প্ৰায় এক্সিডেণ্ট হৈয়ে থাকে। স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত আঘাতপ্ৰাপ্ত মাজম আৰু আতিকাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে দম্পতীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ইপিনে একেটা দিনতে চামগুৰিৰ ভিন্ন স্থানত সংঘটিত হয় 3টাকৈ পৃথক দুৰ্ঘটনা। গুমুঠা গাঁৱত এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই পথৰ কাষৰ দোকানত। দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ। আমৰি গাঁও আৰু ডাউনটাউনত পথ দুৰ্ঘটনাত আহত হয় 2জনকৈ লোক। আমৰি গাঁৱত ডাম্পাৰ আৰু মিনি ট্ৰাকৰ সংঘৰ্ষ আৰু ডাউনটাউনত বাছ আৰু স্কুটিৰ মাজত সংঘৰ্ষৰ ফলত আহত হয় লোক 2জন। ছুপাৰ এখন আহি আছিলে নগাঁও অভিমুখী বা লগতে আমি দেখাই পাইছোঁ গুৱাহাটী অভিমুখী, কিন্তু গেন্ধালী এজন কিবা দাস উপাধিৰ তেখেত ইয়াতে যিখন ছুপাৰৰ তলত স্কুটি লৈ অহাৰ ফলত দুৰ্ঘটনাত পতিত হৈছে। তৎকালীনভাৱে স্থানীয় লোকসকলে উদ্ধাৰ কৰি পেলাই চামগুৰি আমাৰ যিখন হস্পিটেল আছে তালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে। ইপিনে ডিব্ৰুগড়ৰ লালুকতো শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত হয় নাজিম আলী নামৰ এজন 60 বছৰীয়া লোক। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।